নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল বায়ু বিভাগৰ ফালৰ পৰা মানে যেটো ইণ্ডিয়ান এয়াৰ ফোৰ্স আছে তাৰ পৰা কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি মুকলি কৰি দিলে দৰমহাসমূহ 30000 কৈ পাৰ মান্থ আপোনালোকে লাভ কৰিব অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব অন্তিম সুযোগ আপোনালোকৰ বাবে আহি গ'ল কেনেদৰে আবেদনসমূহ কৰিব চাকৰিখিনি কি হয় এই সকলোখিনি কথা এই ভিডিঅ যোগে আলোচনা কৰা হ'ব যদি ভিডিঅটো ভাল পায় ভিডিঅ লাইক কৰিব পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ প্ৰতিদিনে পাই থবে আৰু ভিডিঅটো যিমান পাৰে সিমান বন্ধু মাজত শেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেট সমূহ পাই থাকে ইয়াত আপোনালোকে দেখিব পাৰিছে ভ্যাকেন্সিটো আহিছে ইণ্ডিয়ান এয়াৰ ফোৰ্সৰ ফালৰ পৰা যেটো বায়ু বিভাগ হয় যদি আপোনালোকে বায়ু বিভাগত যে চাকৰি কৰিম বুলি ভাবি আছিল তেতিয়া আপোনালোকৰ এটা বিহত অপৰচুনিটি আহিছে সো অপৰচুনিটি আপোনালোকে গ্ৰহণ কৰিব পাৰে 336 টা কৈ ইণ্ডিয়ান এয়াৰ ফোৰ্সৰ ফালৰ পৰা বায়ু বিভাগৰ ফালৰ পৰা চাকৰি মুকলি কৰিলে আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰি লব পাৰিব অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব নিজৰ মোবাইলৰ পৰা কেনেদৰে আবেদন কৰিব পাৰিব মই সকলোখিনি ডিটেইলছ এই ভিডিঅ যোগে জনাই আছো সো আপোনালোকে ভিডিঅটো শেষলৈকে চাই থাকিব অকনো স্কিপ নকৰিব পোনপ্ৰথমে মই আপোনালোকক লাষ্ট ডেট সম্পৰ্কে জনাই দিছো লাষ্ট ডেটটো দিয়া আছে 31/12/2024 মানে আপোনালোকে ডিসেম্বৰ মাহৰ 31 তাৰিখ পৰ্যন্ত এই ভ্যাকেন্সি কিটাৰ কাৰণে আবেদন সমূহ কৰি লব পাৰিব লগতে এই ভ্যাকেন্সি কিটাৰ কাৰণে এপ্লাই অনলাইন যোগে কৰিব পাৰিব এনসিসি স্পেশাল এন্ট্ৰি কাৰণে আপোনালোকে 10% আৰু ৰিজাৰ্ভেশন লাভ কৰিব আৰু এটো আপোনালোকে দেখিব পাইছে 31/12/2024 ৰ লাষ্ট ডেট হয় ডিসেম্বৰ 31 তাৰিখ পৰ্যন্ত আৰু ইয়াত ভ্যাকেন্সি আছে গ্ৰাউণ্ড ডিউটি ব্ৰাঞ্চ ফ্লাইং ব্ৰাঞ্চৰ কাৰণে ভ্যাকেন্সি লগতে গ্ৰাউণ্ড ডিউটি টেকনিক্যাল নন টেকনিক্যাল দুই ধৰণৰ ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব ইয়াৰ বাবে দেখা হৈছে এয়াৰক্ৰাফ্ট এন্ট্ৰি ভ্যাকেন্সি আহিছে ফ্লাইং ব্ৰাঞ্চৰ কাৰণে 30 টা গৈ ভ্যাকেন্সি দেখিবলৈ পাব গ্ৰাউণ্ড ডিউটি টেকনিক্যালৰ কাৰণে টেকনিক্যাল ব্ৰাঞ্চৰ কাৰণে 189 টা দেখিবলৈ পাব আৰু যেটো গ্ৰাউণ্ড ডিউটি নন টেকনিক্যাল ভ্যাকেন্সি আছে তাৰ কাৰণে 117 টা কৈ আপোনালোকে ভ্যাকেন্সি দেখিবলৈ পাব যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এই ভ্যাকেন্সি কিটা কাৰণে যে আপোনালোকে ভাবিছে যে মই আবেদন কৰিব পাৰো তেতিয়া আপোনালোকে আবেদনসমূহ কৰি লব পাৰিব কোৱালিফিকেশন সমূহ আপোনালোকে দেখিব পাৰিছে 10% আপোনালোকে ৰিজাৰ্ভেশন পাব এনসিসি কাৰণে আৰু বয়সৰ সময়সীমাৰ ক্ষেত্ৰত কিছু পদৰ ক্ষেত্ৰত বয়সৰ সময়সীমা আছে 20 ৰ পৰা 24 বছৰ আৰু লগতে যেটো এজ ৰিলেক্সেশন হেতুটো লাভ কৰিবই আৰু কিছু ভ্যাকেন্সিৰ পদৰ ক্ষেত্ৰত 20 ৰ পৰা 26 বছৰ পৰ্যন্ত আপোনালোকে লাভ কৰিব আৰু লগতে যেটো মেৰিটেল ষ্টেটাস হয় এটো আপোনালোকে আনমেৰিড হ'ব লাগিব তেতিয়াহে আবেদনসমূহ কৰি লব পাৰিব আৰু এজ ৰিলেক্সেশনৰ কথা যে মই ক'বলৈ যাওঁ এছএছএ 5 বছৰকৈ এজ ৰিলেক্সেশন সমূহ লাভ কৰিব ওবিসি এমবিসি 3 বছৰকৈ পিডব্লিউবিডি 10 বছৰকৈ লাভ কৰিব লগতে ইয়াত আপোনালোকৰ কোৱালিফিকেশন সমূহ দেখিব পাৰিছে কিছু পদৰ ক্ষেত্ৰত বিবিএ বা বিটেক ডিগ্ৰী লাগিব কিছু ক্ষেত্ৰত ডিপ্লোমা পাস কৰিব লাগিব আৰু কিছু পদৰ ক্ষেত্ৰত আপোনালোকৰ 10+2 মানে হাই সেকেন্ডাৰী যদি আপোনালোকে পাস কৰি থৈছে সায়েন্স ষ্ট্ৰীমৰ তেতিয়া আপোনালোকে আবেদনসমূহ কৰি লব পাৰিব নন টেকনিক্যালৰ যিখিনি ভ্যাকেন্সি আছে তাৰ সৰভাগৰ ক্ষেত্ৰতে যদি আপোনালোকে 10+2 মানে হাই সেকেন্ডাৰী যদি পাস কৰি থৈছে সায়েন্স ষ্ট্ৰীমত তেতিয়া আপোনালোকে আবেদনসমূহ কৰি লব পাৰিব আপোনালোকৰ এটা বিহত অপৰচুনিটি আহিলে এই অপৰচুনিটি আপোনালোকে মিছ নকৰিব যদি আপুনি বিচাৰে যে আবেদন কৰিবলৈ তেতিয়া আপোনালোকে আবেদনসমূহ কৰি লব পাৰিব আপোনালোকৰ বাবে এটা বিহত অপৰচুনিটি মুকলি কৰি দিছে সো হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে যেটো ইণ্ডিয়ান এয়াৰ ফোৰ্সৰ অফিচিয়েল ৱেবছাইট আছে তাত গলে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব তাত আপোনালোকে ৰিক্ৰুটমেন্ট সাইটত যাব গৈ পেলাই আপোনালোকে আবেদনসমূহ কৰি লব পাৰিব 2 ডিসেম্বৰ পৰা আবেদনসমূহ আৰম্ভ হৈছে 31 ডিসেম্বৰ ইয়াৰ কাৰণে আবেদন কৰা লাষ্ট ডেট হয় তাৰ আগতে আবেদনসমূহ আপোনালোকে কৰি